Hello students, welcome to BS Tuition Classes. আপোনালোকক BS Tuition ক্লাছলৈ স্বাগতম জনাইছো। আপোনালোকে চাব পাই আছে আজি কি কৰাবলৈ গৈ আছো। আজি কৰাম অন দা ফেস অফ ইট ক্লাস 12 ৰ যোৱা বছৰৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি ইয়াতে আপোনালোকৰ ওচৰত দাঙি ধৰিছো। পৰীক্ষাত অহা 99% নিশ্চিত গ্যাৰান্টি, কাৰণ এইটো আপোনালোকে চাব পাই আছে না, কেতিয়া কেতিয়া আহিছিল। 12ত আহিছে, 13ত আহিছে, 15ত আহিছে, 16ত আহিছে, 17ত আহিছে, 22ত আহিছে। মানে কিমান কমন কুৱেশ্যন এইবিলাক, ঠিক আছে। তো শেষলৈকে চাব আমাৰ ভিডিঅ', বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকক এক্সপ্লেইন কৰিব গৈ আছোঁ। জাষ্ট কুৱেশ্যন নিদিওঁ, এই কুৱেশ্যনকেইটা বুজাই দিম, ঠিক আছে, ধুনীয়াকৈ বুজাই দিম। শেষলৈ চাব আৰু আমাৰ চেনেল BS টিউশ্যন ক্লাছ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, ঠিক আছে। আৰু PDFৰ কাৰণে ক'ত যাব? PDF আমাৰ টেলিগ্ৰাম গ্ৰুপ BS টিউশ্যন ক্লাছেছ, এই সেম নামত, ঠিক আছে, BS টিউশ্যন ক্লাছেছত পাই যাব। তো বলক আমি আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নৰ পৰা, যে হোৱাই এণ্ড হাউ ডিড ডেৰী এণ্টাৰ মিষ্টাৰ লেম্বছ গাৰ্ডেন। তাৰমানে কিয় আৰু কেনেকৈ ডেৰীয়ে মিষ্টাৰ লেম্বৰ গাৰ্ডেনত সোমাইছিল। বহুতবাৰ কুৱেশ্যন আহে 2 মাৰ্কছৰ কাৰণে এইটো। তো 12, 13, 15, 16, 17 মাজত খালি 2014ত অহা নাই, ঠিক আছে। তাৰপিছত ডাইৰেক্ট 22ত আহি গৈছে, মানে এই বছৰ অহাৰ চান্স বহুত বেছি, ঠিক আছে। এইটো ভালকে চাই ল'ব কুৱেশ্যনটো। কুৱেশ্যন নম্বৰ 2 কৈছে কি, যে হোৱাই আৰণ্ট দেয়াৰ এনি কাৰ্টেইন এট দ্য উইণ্ডোজ অফ মিষ্টাৰ লেম্বছ হাউচ। মানে মিষ্টাৰ লেম্বৰ ঘৰত খিৰিকীত কি নাই? কাৰ্টেইন। কাৰ্টেইন মানে কি? পৰ্দা নাই। কিয় পৰ্দা কিয় নাই? কাৰণ মিষ্টাৰ লেম্বে পৰ্দা ভাল নাপায়। কাৰণ এই খিৰিকীত যদি পৰ্দা লগোৱা হয়, বাহিৰৰ পৰা হাৱা ভিতৰত নাহিব, বাহিৰৰ লাইট ভিতৰত নাহিব, ঠিক আছে, ভিতৰত অন্ধকাৰ হৈ থাকিব। তো এইটো ভাল নাপায়। ই কি ভাল পায়? যে বাহিৰৰ পৰা লাইট আহক, ভিতৰত বাহিৰৰ পৰা লাইট সোমাই যাওক, এই বস্তু ভাল পায়। এইটো 12, 18ত ৰিপিট হৈছে, ঠিক আছে। নেক্সট কুৱেশ্যনটো কি আছে? 3 নম্বৰ কুৱেশ্যনটো চাব। দো বোথ মিষ্টাৰ লেম্ব এণ্ড ডেৰী ছাফাৰ ফ্ৰম ফিজিকেল ডিছেবিলিটি। যিহেতু দুজনে, মিষ্টাৰ লেম্ব আৰু ডেৰীয়ে দুজনে কি হয়? বিকলংগ হয় বুলি আমি ক'ব পাৰোঁ। মানে স্বাভাৱিকভাৱে এই হয়, ফিজিকেল ডিছেবিলিটি হয় এওঁলোকে। কোনোবাৰ চেহেৰাত প্ৰব্লেম আছে, কোনোবাৰ ভৰিত প্ৰব্লেম, তো ফিজিকেল ডিছেবিলিটি। দেয়াৰ এট্ৰিবিউটছ টু লাইফ আৰ ডিফাৰেণ্ট। তো এই দুজনে নিজৰ, ঠিক আছে, জীৱনৰ প্ৰতি যিটো নজৰীয়া বেলেগ বেলেগ হয়। এই দুজনৰে জীৱনৰ প্ৰতি যিটো নজৰীয়া হয় ডিফাৰেণ্ট, বেলেগ বেলেগ হয়। কেনেকৈ? ডেৰীয়ে নিজৰ লাইফটোক একদম নিগেটিভ ভাবি লয়। কেনেকৈ লয়? টোটেলি নিগেটিভ। আৰু এই ডেৰীক মটিভেট কৰে কাই? ডেৰীক কৰে মটিভেট। কাই কৰে মটিভেট? এই মিষ্টাৰ লেম্বে কৰে মটিভেট। কাক? ডেৰীক, ঠিক আছে। তো কৈছে জাষ্টিফাই দ্য ৰিলেভেন্স অফ দিছ ষ্টেটমেণ্ট উইথ দ্য ৰেফাৰেন্স টু দ্য ষ্টৰি অন দ্য ফেচ অফ ইট। 12ত আহিছে, 16ত আহিছে, 19ত আহিছে, ইম্পৰ্টেণ্ট হয়। কৈছে আপুনি জাষ্টিফাই কৰক, ভালকৈ বৰ্ণন কৰক এইটো, ঠিক আছে, ভালকৈ লেখক কিতাপৰ পৰা প্ৰমাণ লৈ কেনে। তো ঠিক, এতিয়া নেক্সটত যাওঁ। নেক্সট কুৱেশ্যন 4 নম্বৰত কি কৈছে, যে why does ডেৰী go back to Mr. Lamb in the end? মানে এই চেপ্টাৰৰ শেষত, যেতিয়া আমি চেপ্টাৰ একদম এণ্ডত যাওঁ না, চেপ্টাৰটো খতম হয় যেতিয়া, ডেৰী মিষ্টাৰ লেম্বৰ ঘৰত যায়, ঠিক আছে, শেষলৈ ঘৰত যায়। কিয় যায়? ইয়াৰ মায়েতো মানা কৰি দিয়ে, নাযাবি। ডেৰী লেম্বও কৈছিল, তইতো নাহা মই জানো, তই গুচি গ'লে আৰু নাহিবি মই জানো, কিন্তু তথাপিও আহিছিল। কাৰণ কি? কাৰণ প্ৰমিছ কৰিছিল না। ই কি কৰিছিল? প্ৰমিছ কৰিছিল ইয়াক, যে মই আহিম, ঠিক আছে। ডেৰীয়ে গম পাইছে, আজি যদি মই নাযাওঁ, মই কোনো দিনত তাতে আৰু যাব নোৱাৰিম। 13ত আহিছে, 17ত আহিছে, 22ত চাওক, একদম ৰিচেণ্ট কুৱেশ্যন আহিছে এইটো, ঠিক আছে। 4-5 বছৰ মূৰে মূৰে কুৱেশ্যন ৰিপিট হৈ আছে। অ'কে, মাজত 2 বছৰ অহা নাই,
3 নম্বৰ বছৰত চান্স আছে তো যি হওক মানে এই চেপ্টাৰৰ পৰা 3টা কোৱেশ্চন আহি যায় আহিলে 2টা নহলে 3টা কোৱেশ্চন আহি যায় এই চেপ্টাৰৰ পৰা 5 নম্বৰ কোৱেশ্চনটো কি আছে who should be friends according to both Derry or and Mr. Lamb তো মিস্টার ল্যাম্ব আৰু ডেৰিৰ মতে কাৰ লগত বন্ধুত্ব কৰা উচিত কাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰা উচিত ঠিক আছে এনেকৈ কোৱা হৈছে 14টা আহিছে 6 নম্বৰ কুৱেশ্যনটো কি কৈছে যে হাউ ডু পিপল কমেণ্ট so painfully about Derry's face and why মানুহবিলাকে কেনেকৈ ডেৰিৰ চেহেৰাৰ ওপৰত মানে একদম বেদনা দি কেনে কথা পাতে কমেণ্ট কৰে ডেৰিৰ ফেচৰ ওপৰত আৰু কিয় ঠিক আছে 14 আৰু 15 চাওক একদম লাগাতাৰ 2 বছৰ আহিছে ঠিক আছে নেক্সট কোৱেশ্চনলৈ আগবাৰো ওহো দাগ বহি গল না ওকে এইটো চাওক বহুত কোনো অসুবিধা নাই আমি এনেকৈ বুজাই যাম ৰাপ কৰি দিও নেকি ইয়াৰ পৰা লৈ কেনে এক সেকেন্ড ওকে দেন ওকে 7 নম্বৰ কুৱেশ্যনটো কি কৈছে যে হোৱাট ইমপ্ৰেশ্যন ডু ইউ ফৰ্ম অফ মিস্টাৰ ল্যাম্ব তো মিস্টাৰ ল্যাম্বৰ বিষয়ে তোমাৰ ইমপ্ৰেশ্যন কি তাৰ বিষয়ে তুমি কি ভাবা তোমাৰ অভিপ্ৰায় কি মিস্টাৰ ল্যাম্বৰ বিষয়ে কেনে ধৰণৰ মানুহ আছিল তেওঁ ঠিক আছে তেওঁ অকলে থাকা আছিল তাতে কিন্তু মানুহটো একদম মোটিভেশ্যনে দি ভৰা ঠিক আছে মানুহটো মোটিভেশ্যনে দি ভৰা আছিল মোটিভেট কৰে কাক মোটিভেট কৰে ডেৰিক মোটিভেট কৰা আছিল হাউ ডাজ হি লুক এট লাইফ জীৱনৰ প্ৰতি কেনেকুৱা নজৰীয়া আছিল তেওঁৰ লাইফৰ প্ৰতি কেনেকুৱা নজৰীয়া আছিল তো লাইফটোক একদম মানে খোলা চকুৰে চাইছিল মন খুলি লাইফটোক বাচিছিল মানে এনেকুৱা টাইপৰ মানুহ আছিল 2015 হা তাৰ লগত অৰ আহিছিল এটা কুৱেশ্যন যে দ্য কেৰেক্টাৰ্ছ অফ মানে ৰাইট দ্য কেৰেক্টাৰ অফ মিস্টাৰ ল্যাম্বৰ চৰিত্ৰৰ বিষয়ে লেখা ঠিক আছে এনেকৈ আহিছিল নেক্সট এইটো 15ত আহিছিল ঠিক আছে নেক্সট কুৱেশ্যন 8 নম্বৰটো চাব what is it that draws Derry towards Mr. Lamb in spite of himself তাৰমানে কি বস্তুৰ কাৰণে কিহৰ কাৰণে ডেৰিক মনটোক ফোর্স কৰি আছিল কাৰ তাতে যোৱাৰ কাৰণে ল্যাম্বৰ তাতে যোৱাৰ কাৰণে কিবাতো ঘটনা হৈছে কিবাতো হৈছিল মনত যিটোৰ কাৰণে নেকি ডেৰি কাৰ ওচৰলৈ গৈছিল এট দ্য এণ্ড মিস্টাৰ ল্যাম্বৰ ওচৰত কিহৰ কাৰণে ডেৰি ল্যাম্বৰ ওচৰত যোৱাৰ মন যায় বাৰ বাৰ ঠিক আছে এইটো কুৱেশ্যন আৰু আগৰ এটা কুৱেশ্যন যে এণ্ডত কিয় গৈছিল অলপ মিলে এনসাৰটো অৰ্থত আহিছিল এইটো আৰু অৰ আছিল ঠিক আছে মানে এইটো আৰু এইটো মোটামুটি একে ধৰণৰ কুৱেশ্যন হয় এইটো 20ত অহা কুৱেশ্যন কি আছিল যে হাউ ডিড মিস্টাৰ ল্যাম্ব ট্ৰাই টু গিভ কৰেজ এণ্ড কনফিডেন্স টু ডেৰি মানে মিস্টাৰ ল্যাম্ব কেনেকৈ কৰেজ মানে সাহস দিছিল কাক সাহস আৰু কনফিডেন্স দিছিল কাক ডেৰিক কেনেকৈ কৰেজ দিছিল আৰু কনফিডেন্স দিছিল সাহস কেনেকৈ দিছিল কনফিডেন্স কেনেকৈ দিছিল ডেৰিক ঠিক আছে তাৰপিছত এইটো কেনেকৈ সাহস দিছিল যে চেহেৰা এনেকৈ না চেহেৰা মাইনে नहीं रखता साहब हाँ चेहरा मायने नहीं रखता याद रखना आप जैसे भी हो वैसे ही ठीक ठाक हो है ना এই কুৱেশ্যনটো কি কৰিছে হোৱাট ইজ ডেৰিজ এটিটিউড টুৱাৰ্ডছ লাইফ ডেৰিৰ নিজৰ জীৱনৰ প্ৰতি নজৰীয়া কেনেকুৱা আছিল হাউ ইট ইজ ইট ট্ৰান্সফৰ্ম এইটো লাষ্টত ৰূপান্তৰ কেনেকৈ হ'ল পৰিৱৰ্তন কেনেকৈ আহিল তাৰ লাইফৰ প্ৰথমতো ই পুৰা নিগেটিভিটি দি ভৰি আছিল একদম পুৰা নিগেটিভিটি ইয়াৰ লাইফত আছিল লাষ্টত কি হ'ল মোটিভেশ্যন মোটিভেট পালাক আৰু জীয়াই থকাৰ এটা ৰাস্তা পালাক ঠিক আছে
কেনেকে পরিবর্তন হল কার কারণে স্পেশালি মিস্টার ল্যাম্বর কারণে পরিবর্তন হয়েছিল না ওকে নেক্সট যাও ওকে ইয়াতে চাবা 9 নম্বর কোয়েশ্চেন যে হাউ ডিড ডেরি গেট হিজ ফেস বার্ন মানে ডেরিৰ চেহাৰা কেনেকে জ্বলিছিল 19ত আহিছিল ডেরিৰ চেহাৰা জ্বলিছিল কেনেকে এইটো কোয়েশ্চেন কেনেকে জ্বলিছিল কৈছে এসিডৰ কাৰণে বোলে জ্বলিছিল ঠিক আছে এসিড অ্যাটাক 10 number which trait of Mr. Lamb attracted Dairy towards him মানে মিস্টার ল্যাম্বৰ মাজত কি আছিল এনেকুৱা কি বৈশিষ্ট্য আছিল মিস্টার ল্যাম্বৰ মাজত কি বৈশিষ্ট্য আছিল কি ক্যাৰেক্টাৰছ আছিল যাৰ কাৰণে ডেৰি মানে দাউৰি কাৰ তাত আহিব বিচাৰে মিস্টাৰ ল্যাম্বৰ তাত আহিব বিচাৰে ঠিক আছে এইটো 2023ত আহি চাওক রিসেন্ট একদম রিসেন্ট কোয়েশ্চেন এই কোয়েশ্চেনটো অলরেডি একবার আহা না কিন্তু অলপ বেলেগ টাইপৰ সুধিছে 2023ত কিন্তু এনসারটো সেম 2011ত কেনেকৈ আহিছে যে হোৱাট আৰ দ্য ডিফাৰেণ্ট ওয়েজ ইন হুইচ মিস্টার ল্যাম্ব ট্রাইজ টু চেঞ্জ ডেরিস এটিটিউড টু লাইফ মানে মিস্টার ল্যাম্ব বিভিন্ন ধৰণে মানে ট্রাই কৰিছিল ডেৰিক কি কৰাৰ কাৰণে ডেৰিৰ যিটো জীৱনৰ প্ৰতি যিটো নজৰীয়া আছিল লাইফটোক মানে ই নেগেটিভ আছিল না একদম ডেৰি কি আছিল একদম নেগেটিভ আছিল তো ইয়াক পজিটিভ বনাবলৈ ঠিক আছে কি কি কৰিছিল বহুত বস্তু কৈছিল এইটো ৰিসেন্ট 23ত আহা কোয়েশ্চন যে বহুত কিবা কিবি কৈছিল ঠিক আছে বহুত মোটিভেশন কৰিছিল যে চেহাৰা মাইনে নাৰাখে তুমি যেনেকুৱা তেনেকুৱাই ঠিক আছে তুমি লুকাই কিয় থাকিবা তুমি বাহিৰত যোৱা মানুহৰ লগত ফ্ৰেণ্ডশিপ কৰা হাই থাকা মেহনত কৰা লাইফত সাকসেস হোৱা এনেকৈ কৈছিল 12 নম্বৰত কি কৈছে যে why was there no curtain in এইটো ইম্পৰ্টেন্ট হয় ঠিক আছে 24ত আইছিল লাস্ট ইয়ার ঠিক আছে লাস্ট ইয়ারত আইছিল 2 মার্ক আছে why was there no curtain মানে কি আছিল অলরেডি এই কোয়েশ্চনটো আহিছিল না অলরেডি এটা কোয়েশ্চন ওপৰত আমি চাইছো চাওচোন কোনটো কোয়েশ্চন আছিল কোনটো কোয়েশ্চন আছিল ওকে তো যে হোক মানে অলরেডি এনেকুৱা এটা কোয়েশ্চন আমি অলপ আগত ডিসকাস কৰিছো ঠিক আছে এটো চাবা এটো লাস্ট ইয়ার আহা কোয়েশ্চন 2024ত 2 মার্কৰ কাৰণে যে মিস্টার ল্যাম্বৰ ঘৰত কি নাছিল পৰ্দা নাছিল কিয় নাছিল মই অলপ আগত পিকচাৰ দেখাই বুজাই দিলো না পৰ্দা কিয় নাছিল কাৰণ ই পৰ্দা ভাল নাপায় বাহিৰৰ পৰা হাৱা আহিব যেটো আৱাজ উইন্ড যেটো আহিব এটোৰ আৱাজ যে আছে আৱাজ এই আৱাজটো শুনিবলৈ মজা পায় বাহিৰৰ পৰা লাইট আহিব হেতু ভাল পায় সেইকাৰণে পৰ্দা পছন্দ নকৰে ঠিক আছে 13 নম্বৰত কি আছে টিন ডাজন্ট হাৰ্ট বয় মানে বোলে টিনৰ কাৰণে বোলে নুদুখে ভৰি এনে কোয়েশ্চন উঠিছিল না যে টিনে দি দুখ পায় না ভৰি ই কি কৈছে যে টিন ডাজন্ট হাৰ্ট টিনে দুখ নিদিয়ে টিনৰ পৰা দুখ নাপাও এই কথাটো কৈছিল কাই কৈছিল স্পেশালি এই কথাটো কৈছিল মিস্টার ল্যাম্ব কোনে কৈছিল এই কথাটো মিস্টার ল্যাম্ব কাক কৈছিল টু ডেরিক কৈছিল কিয় কৈছিল কেনেকুৱা সন্দৰ্ভত কৈছিল এই কথাটো স্পিকাৰৰ বিষয়ে আৰু এই লাইনৰ বিষয়ে এক্সপ্লেইন কৰিব দিছে 2 মাৰ্কৰ কাৰণে এইটো চাওক 24ত আহা লাস্ট ইয়াৰ আহা কোয়েশ্চন ঠিক আছে আৰু 14 নম্বৰ এইটো আমাৰ লাস্ট কোয়েশ্চন হ'ব তাৰ আগতে কি কৰিবা আমাৰ চেনেল সাবস্ক্রাইব কৰিবা ঠিক আছে কমেন্ট লাইক শেয়ার আৰু পিডিএফ পাই যাবা টেলিগ্রামত ঠিক আছে আৰু যদি এইবিলাকৰ কোয়েশ্চন আৰু এনসার লাগে ঠিক আছে এক্সপ্লেনেশন লাগে ভিডিও যদি লাগে আমার প্লেলিস্টত যাবা প্লেলিস্ট তাতে 20 তাস ক্লাস 12 বুলি লেখা আছে প্লেলিস্টত তাতে ধুনিয়াকে কোয়েশ্চন প্লাস এনসার পাই যাবা তোমালোকে ঠিক আছে ওকে
তো ছাবস্ক্ৰাইব কৰা হৈ গৈছে মেবি তোমালোকৰ এতিয়া এই কুৱেশ্যনটো ৰাইট কেৰেক্টাৰ স্কেচ আইদাৰ দ্য টাইগাৰ কিং অৰ ডেৰি তো এনেকুৱা 7 মাৰ্কছৰ এটা আহিছে লাষ্ট ইয়াৰ 2024ত যে কেৰেক্টাৰ স্কেচ চৰিত্ৰৰ বিষয়ে লেখা হয়তো টাইগাৰ কিঙৰ বিষয়ে লেখা নহয় ডেৰিৰ বিষয়ে লেখা এনেকৈ আহিছিল তো ডেৰিৰ কাৰণে যিহেতু আছে সেইকাৰণে কুৱেশ্যনটো মই ইয়াতে এড কৰিলোঁ যিহেতু 7 মাৰ্কছ আছিল ইম্পৰ্টেণ্ট হয় তো ডেৰিৰ বিষয়ে ভালকৈ পঢ়িবা বহুত কুৱেশ্যন আহিছে এই চাওক 2024ত এটা কুৱেশ্যন দুটা কুৱেশ্যন তিনিটা কুৱেশ্যন চাইছানে 2 2 4 আৰু হাতে কিমান হ'ল 2 2 চাইছানে 11 মাৰ্ক খালি ক'ৰ পৰা আহিছে ডেৰিৰ পৰা আহিছে অন দ্য ফেচ অফ ইট ঠিক আছে তো অল দ্য বেষ্ট তোমালোকৰ এক্সাম বহুতে ভাল হওক ঠিক আছে অল দ্য বেষ্ট